ঢিঙত নিচামুক্তি কেন্দ্ৰৰ নামত ভয়ংকৰ কাণ্ড অবৈধ নিচামুক্তি কেন্দ্ৰত অসামাজিক কাৰ্যকলাপৰ লগতে ড্ৰাগছৰ বেহা সমুৱা গাঁৱৰ নায়ৰা পেট্ৰল পাম্পৰ সন্মুখতে নিচামুক্তি কেন্দ্ৰত কুকাৰ্য বটদ্ৰৱাৰ বাবুল ইছলাম নামৰ এজন লোকে চলাই আহিছিল এই কেন্দ্ৰটো বাবুল ইছলামে ড্ৰাগছ আসক্ত যুৱকক যোগান ধৰি আহিছিল ড্ৰাগছ এই কথা স্বীকাৰ কৰিছে ড্ৰাগছ আসক্ত যুৱকসকলে 6 ড্ৰাগছ আসক্ত যুৱকক এদৰে আৰক্ষী আটক কৰিছে নিচামুক্তি কেন্দ্ৰটো পৰিচালনা কৰা আন 3জন লোককো আৰক্ষী আটক কৰিছে এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই পৰিচালক বাবুল ইছলাম এদৰে এতিয়া ৰাজ্যত চলি আছে নিচামুক্তি কেন্দ্ৰসমূহ যে নিচামুক্তি কেন্দ্ৰত নিচাৰ পৰা বা নিচাৰ আসক্তি আঁতৰাবলৈ তাত বিশেষ চিকিৎসা প্ৰদান কৰা হয় সকলো ফালৰ পৰা তাত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰম্ভ কৰা এনে নিচামুক্তি কেন্দ্ৰতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে নিচামুক্তি কেন্দ্ৰতে নিচাৰ আসক্তসকলক আকৌ যোগান ধৰা হয় ড্ৰাগছে ঢিঙত আমাৰ সচেতন ৰাইজে আমাক জনাইছিলে যে ঢিঙত বহুদিন ধৰি পেলাই এটা ৰিহাব চেণ্টাৰ খোলা হৈছে এই ৰিহাব চেণ্টাৰটো আমি ৰাইজৰ ভিত্তিত আহি পেলাই আমি দুদিনমানৰ আগতে আহিছিলোঁ আহি পেলাই আমি সৰজমিন তদন্ত আমাৰ নিজৰ দলৰ ফালৰ পৰা তদন্ত কৰিছিলোঁ তদন্ত কৰি পেলাই আমি দেখা পালোঁ যে কোনো ধৰণৰ ৰিহাব চেণ্টাৰৰ পৰিৱেশ নাই আজি এসপ্তাহমানৰ আগত আমি এনেকৈ আমি দুজনে আহি পেলাই লৈ তদন্ত কৰি পেলাই দেখা পালোঁ যে ৰিহাব চেণ্টাৰ কোনো ধৰণৰ বেনাৰ নাই কোনো ধৰণৰ বাউণ্ডৰী নাই কোনো ধৰণৰ নাৰ্ছিং আৰু কোনো ধৰণৰ ডক্তৰ একো পৰিৱেশ নহয় তো সেই ক্ষেত্ৰত আমি ঢিং আৰক্ষী বিষয়া আৰু ৰাজচক্ৰ বিষয়াত আমি এখন জাননী প্ৰেৰণ কৰিছিলোঁ এই জাননীখন প্ৰেৰণ কৰা আজি দুদিনেই হ'ল কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিলে আমি যোৱাকালি ৰাজচক্ৰ বিষয়ালৈ আমি ফোন কৰিছিলোঁ ফোন কৰাৰ পিছত আমি ঢিং থানাৰ অ'চি গৰাকীলৈও ফোন কৰিছিলোঁ ফোন কৰাৰ পিছত তেওঁলোকৰ কোনো ধৰণৰ ভাল পদক্ষেপ আমি দেখা নাপালোঁ আমি আজিও ফোন কৰিছিলোঁ আজি ফোন কৰাৰ পিছত ঢিং থানাৰ পৰা এটা আৰক্ষী দল আহিলে আৰক্ষী দল আহি পেলাই লৈ এই ছজনকৈ ড্ৰাগছ খোৱা ৰিহাব চেণ্টাৰত থকা এই ছজনক ঢিং থানালৈ লৈ গৈছে ৰাইজসকলে সদায় অৱগত কৰি আছিলে আমিও ঢিং আৰক্ষী থানাৰ আৰক্ষী বিষয়া বিশেষকৈ আমি চক্ৰ বিষয়া মহোদয়ৰ লগত গম পাইছিলোঁ ইতিমধ্যে এইটো বেআইনীভাৱে ইয়াত এটা ৰিহেব চলাই আছে ওচৰ চুবুৰীয়া মানুহে আমাক জনাইছে মানে ইয়াত অসামাজিক কামো হৈ থাকে গতিকে আমি আৰক্ষী বিষয়াৰ লগত যোগাযোগ কৰিলোঁ ইতিমধ্যে উৎখাত কৰিছে বাকী গোটেইখিনি আইনীগত যাতে ব্যৱস্থা কৰে আমি এইটোৱে আহ্বান জনাওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা